হাই গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। এতিয়া যিহেতু আমৰ বতৰ, আমাৰ মায়ে গোটেই বাৰী আম আনি এনেকৈ শুকাই ৰাখিছে। তাৰপিছতে দেখিছেনে ইমানেই সৰু চৰাইকণী টাইপৰ, বাট এইটো আমাৰ কুকুৰাই পাৰিছে, কি যে ক'ম আৰু। তাৰপিছতে ৰুটি খাই খাই বৰ লাগিছে আৰু এনেকৈ আঙুলি পিঠা বনাই খালোঁ। খাই বৈ আমি ওলালোঁ শিমলগুৰিলৈ বুলি। শিমলগুৰিত মোৰ কেইটামান কাম আছিলে আৰু আজি যিহেতু বুধবৰীয়া বজাৰ লাগিছে। আমিও ভাবিলোঁ অকণমান বজাৰ কৰি আহোঁ। এইফালে আকৌ ট্ৰেইন আহিব বুলি ৰওঁতে ইঞ্জিনটো লৈহে ঘূৰাই ফুৰাইছে। কাৰ লগত হৈছে ক'ব দেই, কমচে কম 1 ঘণ্টামান ৰখাইছে আকৌ। পিছতে আমি বজাৰ গৈ পালোঁ। আজি বজাৰত আকৌ মহিলা পুৰা মহিলা সমিতি উঠি আহিছে আৰু। এইখন বজাৰত পোৱা প্ৰায়খিনি বস্তুৱেই লোকেল বস্তু হয়, যিহেতু তেওঁলোকে ঘৰৰ বাৰীৰ পৰাই আনি পেলাই বিক্ৰী কৰে আৰু ইমানেই সস্তা, ইমানেই কিনিবলৈ ভাল, আপোনালোকে গৈ কেতিয়াবা চাব। বজাৰ কৰি ভোক লাগিছে আৰু আহি পেলাই এনেকৈ ধুনীয়াকৈ পানী পুৰি খালোঁ। খাই বৈ ইমানেই জ্বলা লাগিলে এইফালে লস্চি এটা খালোঁ। তাৰপিছতে ঘৰলৈ আহি গধূলি হ'লে অকণমান খোজকাঢ়িলোঁ। আব্বা আৰু মোৰ আকৌ চাহ খাবলৈ মন গ'ল। ধুনীয়াকৈ চাহ তাহ খাই ইয়াকো বিস্কুট লাগে। বাৰু আমাৰ কালুক এতিয়া বিস্কুট খাবলৈ দিওঁ। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম।